হাঁহাৰ কাৰণে আজি মই কোৰ্টত দৌৰিব লগা হ'ল। মই আজি হাঁহিছোঁ কাৰণে মই আজি ইমানখিনি হেৰেছমেণ্ট পালোঁ। হাঁহাৰ কাৰণে আজি মই কোৰ্টত দৌৰিব লগা হ'ল। মই আজি হাঁহিছোঁ কাৰণে মই আজি ইমানখিনি হেৰেছমেণ্ট পালোঁ। মোৰ নাম অমিত চক্ৰৱৰ্তী, মই ঢেকিয়াজুলিৰ বাসিন্দা। 2023ৰ কথা মোৰ এতিয়া মনতে নাই। এতিয়া দাদা আপুনিও চাগে ফেচবুক কৰে, আপোনালোকে চবে চাগে ফেচবুকত 2023ত আপুনিও কিমান জেগাত কমেণ্ট কৰিছে, কিমান জেগাত লাইক কৰিছে, আপোনাৰো চাগে মনত নাই, মোৰো মনত নাই। মই জাষ্ট ইমানটো FIR চাই পেলাই মই গম পালোঁ যে মই এটা হাঁহ ৰিয়েক্ট কৰিছিলোঁ। সেইটোৰ পৰাই মানে মোৰ নামত কেছ দিছে। হা মানে মোৰ অধিবক্তাই কোৱা মতে মিষ্টাৰ নৰেশ বৰুৱাৰ নাম মানে মানুহ এজনৰ কমেণ্টত বোলে মই হাঁহা ৰিয়েক্ট কৰিছোঁ। মই একো মনত নাই। 2023ৰ কথা। 2023ত যদি কেছটো হ'লে হয় তেতিয়াহ'লে বেলেগ কথা। 2023ত আৰু মই কমেণ্ট কৰাই নাই, কমেণ্টটো মই কৰা নাই। মই জাষ্ট বেলেগ এজনৰ কমেণ্টত মই ইমজি এটা দিছোঁ আৰু ইমজিও মই দিয়া নাই। মই জাষ্ট কমেণ্টটোত এই যে লাইক অপশ্যনত যে এটা আপোনাৰ আজিকালি যে ওলাই যে হাঁহা ৰিয়েক্ট, সেইটোৱে কৰিছোঁ মই। মানে হাঁহাৰ কাৰণে আপুনি মই হাঁহাৰ কাৰণে আজি মই কোৰ্টত দৌৰিব লগা হ'ল। মই আজি হাঁহিছোঁ কাৰণে মই আজি ইমানখিনি হেৰেছমেণ্ট পালোঁ, তাকো এজন নৰ্মেল মানুহৰ পৰা নহয়, এজন DCৰ পৰা, হু ইজ এ IAS অফিচাৰ, মানে ইমান ডাঙৰ মানুহৰ পৰা। হাঁহায়ে অপৰাধ হ'ল মোৰ হাঁহাটোৱে আজি ডেটত মোৰ কাৰণে এটা অপৰাধ হ'ল। আৰু মই আজি হাঁহাৰ কাৰণে আজি মই ইমানখিনি ইমান কষ্ট পালোঁ, ইমান হেৰেছমেণ্ট পালোঁ। আজি মোৰ মা ঘৰত অকলে, মোৰ দেউতা ঢুকুৱা আজি 5 বছৰ হৈ গ'ল, মোৰ মাৰ গা বেয়া থাকে। আজি আপুনি বেল পালে? আজি মই বেল পালোঁ। আজি মোক সন্মানীয় কোকৰাঝাৰ CJM কোৰ্টে মোক আজি বেল প্ৰদান কৰিলে। আপোনাৰ নামটো? মোৰ নাম অমিত চক্ৰৱৰ্তী, মই ঢেকিয়াজুলিৰ বাসিন্দা।